ভিডিওটা করেছি সিনেমা যোৱা নিচিনা তাই মোবাইলটো हेलो एवरीवन की खबर भाले आछने आपनालोके আজি जेतु धनतेरस और धनतेरसर दिनाखনৰ মানে পৰাই আজি ভিডিওটো আৰম্ভ কৰিছো এটো ভিডিওয়ে দেৱালীলৈকে থাকিব দেই আপোনালোক সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছো আৰু ধনন্তৰী মহাৰাজে সকলোকে ধন কঢ়িয়াই আনক তাৰ কামনা কৰিছো আৰু আইফালে আমাৰ টাইৰনে টোপনি মাৰো মাৰো অৱস্থা দিনটো ভাগৰৰ মূৰত এয়া হু হু কৰি আছে দেখিছেনে তাৰ বলে টোপনি ধৰিছে বলে মুকুন্দুলাই বহি আছে দিৱালীত আসলে জ্বলাবৰ কাৰণে আমি সকলোৱে মাটি চাকি কিনি আনো কিন্তু নিজে ঘৰতে অকনমান ডিজাইন দি আজি বনাও বুলি ভাবিছো অলপমান আটা লৈছো আটাৰ আটাখিনিতে অলপমান ৰঙৰ কাৰণে হালধি গুড়া মিক্স কৰি দি ধুনিয়াকৈ মই আটাখিনি মঠি ললো আৰু মঠি লোৱা আটাখিনি খুব ডাঠ জুখাৰে এখন ৰুটি নিচিনাকৈ বেলি ললো অলপ ডাঠ কৰি আৰু গিলাস এটাই ধুনিয়াকৈ গুল গুলকে ৰুটিৰ হৰুৰ মানে ৰুটিৰ আকাৰত মই কাটি ললো ৰুটিখন আৰু যিখিনি অলাগতিয়াল আছিল অলাগতিয়ালখিনি অতৰাই দিলো তাৰপৰা সেই কাটি লোৱা গুল গুল ৰুটি কিখন জাপি দিলো এটাৰ ওপৰত কৰি জাপি লৈ মাজতে দুভাগ কৰি কাটি এটা আপোনালোকে চাবচোন কি ধুনিয়া এটা মানে সুন্দৰ ফুলৰ নিচিনা আকৃতি হয় তাৰপিছত মোৰ অকনমান ভুল এটা হ'ল ইয়াতে এই ৰুটিৰ যেটো সাইজটো আৰু অকনমান ডাঙৰ হ'ব লাগিছিল তেতিয়া হয়তো মাটিছে কি গছ আৰু অকন বেছি ডাঙৰ হ'লতেন আৰু তেলটো একেবাৰতে দি দিয়া হ'লতেন এতিয়া এইটো অকনমান সৰুৱে হৈছে দেখিছেনে আৰু এটা চুৰি এখনে মাজতে কাটি দিলো দুগছ কৰিম তাৰ মানে সেই কাৰণে মাজতে কাটি দিছো আৰু খুন্দনা মাৰি অকনমান সৰু জিডাল মাৰিডাল সেই মাৰিডালেদি মাজৰ মানে অংশটো অকনমান হেঁচা দি তেল দিবৰ কাৰণে আৰু খলিতালাল দিবৰ কাৰণে মই মানে অকনমান জেগাডোখৰ এনেকৈ কৰি হেঁচি উলিয়াই দিলো এই যে মানে খুন্দনা মাৰিডালে যে ৰাস্তা সেই জেগাডোখৰ উলিয়াইছো তাৰ মানে অকনমান যদি ৰুটিটো সাইজটো ডাঙৰ হ'লহেঁতেন তেতিয়া আৰু অলপ তেল বেছিকৈ ধৰিলেহেঁতেন কিন্তু এতিয়াও বেয়া লগা নাই বহুত ধুনিয়া লাগিছিলে আৰু বাকি সৰু সৰুকে কৰি লোৱাৰ ৰুটি কিখন এনেকৈ গিলাস এটাৰ মানে কাখত দি জাপি জাপি দি তাৰ ওপৰত আৰু অকমান ডাঙৰ এখন ৰুটি দি তলৰ পোৰ্চনটো মই ঢাকি দিলো আৰু এনেকৈ গোলাপ ফুলৰ নিচিনাকৈ বা পদুম ফুল দি এনেকুৱা ধৰণে আৰু এগছ চাকি মই তৈয়াৰ কৰিছিলো আৰু এইফালে আমাৰ টাইৰনে অকনমান মোক সহায় কৰি দিছে ইয়া চাওকচোন ফাইনেল লুকটো কেনেকুৱা দেখিছে বাৰু আপোনালোকে ধুনিয়া লাগিছেনে মই অকনমান আপোনালোকক ৰংগোলীটোত মানে কেনেকুৱা লাগিছিলে দেখুৱাবলৈ চেষ্টা কৰিছো ভাল লাগিছে যদি কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিব এয়া চাওক পিছদিনা মানে দেৱালীৰ দিনাখন ধুনিয়াকৈ ৰংগোলীত এই চাকি গছ বহাই দিছো মানে খুব ধুনিয়া লাগিছিলে এতিয়া হয়তো ৰাতিৰ কাৰণে ভিডিওটো অকনমান মানে কোৱালিটিটো বেলেগ হৈ যাব পাৰে কিন্তু এয়া বাৰু মাটি চাকি কিন্তু এই কালাৰিং যেটো ৰংগোলী আছে কালাৰিং ৰংগোলীটোত মানে মই সেই চাকি গছ ব্যৱহাৰ কৰিছো আপোনালোকেও পিছলৈ এনেকৈ ধৰণে বনাই চাবচোন ধুনিয়া লাগে এটা ইউনিক লুক এটা আহে চাওক এয়া চাওকচোন আমাৰ সমাদে আপোনাৰ খটক খটককে এডাল মাৰিছে আজি জীৱনত প্ৰথমবাৰ কি কৈছে কলপুলি ৰুইছে এতিয়া মানে প্ৰতিখন ঘৰতে আচলতে উৎসৱ বুলি ক'লে বিভিন্ন ধৰণৰ কাম আহে নহয়নে যথেষ্ট সংখ্যক কাম হয় আৰু আটাই যদি মিলিজুলি কামবিলাক কৰা হয় তেতিয়াহ'লে কামবিলাক আচলতে কৰোঁতে ইমান কষ্ট নাপায় কষ্ট যেন নালাগে এওঁ কলপুলিখিনি ৰুইছে আগতে দেউতাই কৰে এতিয়া অকনমান দেউতা হাতখনত দুখ পালে কাৰণে কৰিব পৰা নাই আৰু তেওঁলোকে সেইফালে কলপুলি ৰুই থকাৰ সুযোগতে মই এইফালে ৰংগোলীটো বনাই ল'লো বেটা অকনমান ওচৰত থাকিলে টাইৰণে কালাৰবিলাক বৰ ইফাল ইফাল কৰি থাকে এইটো আকৌ মোৰ ভাগিনগৰাকী আঁকিছিলে ধুনিয়া লাগিছেনে বাৰু আৰু এইফালে মই আঁকিছো মই অকনমান ভালকৈ নাজানো তথাপিও অকনমান আঁকিবলৈ চেষ্টা কৰিছো তাইক বোলো ৰীল এটা বনাই দিয়াচোন তাই আকৌ পথালিকেহে কৰিলে সেইবাবে আপোনালোকৰ কাৰণে সাঁচি ৰাখিলো ভিডিওটো আৰু বহুত দিন হ'ল ভিডিও আপলোড কৰিব পৰা নাই বিভিন্ন অজুহাতত সেইবাবে ভাবিলো আজি পলমকৈ হ'লেও দেৱালীৰ ভিডিওটো আপলোড কৰি দিওঁ কেনেকুৱা পালে আপোনালোকে চাই কমেন্ট কৰি জনাব কিন্তু দেই আৰু ৰংগোলী যে অকাৰে ব্যৱস্থাটো মানুহে বাহুল্য বুলি কয় আজিকালি বহুত মানুহে কিন্তু আমি আচলতে সেইদিনাখন দেৱালীৰ দিনাখনে যিটো লক্ষী পূজা কৰোঁ সেইবাবে লক্ষী মাতাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ৰংগোলী আঁকিলেও খুব সোনকালে প্ৰসন্ন হয় বুলি কয় সেই কথাটো আগত ৰাখিহে তাৰমানে তেনেকৈ বুলি ভাবিহে আমি ৰংগোলীটো আঁকো বাকীসকলে কি কয় নাজানো আৰু সন্ধিয়া হোৱাৰ লগে লগে এইফালে আমাৰ টাইৰন চুৰু হৈ গ'ল তাৰ ফটকা ফুলজাৰি জ্বলাবলৈ
আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ দেউতাহঁতে 2 পেকেট মাত্ৰ ফুলজাৰি কিনি দিছিলে, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকৰ ডিমাণ্ডবোৰ বেলেগ বেলেগ ধৰণৰ। মই অৱশ্যে ইয়াৰ পক্ষপাতি নহয়, তথাপি সিহঁতৰ মন ৰাখিবলৈকে দেউতাই কিনি আনিছে, মানে দেউতাকে কিনি আনি দিছিলে। আৰু এয়া আমাৰ দেউতাই শলিতা বাতি অকণমান সহায় কৰি দিছে, মায়ে তুলসী পূজা কৰিছে, তাৰপিছতে মই চাকি বাতি জ্বলাই মানে দেৱালী পৰ্বটো আৰম্ভণি কৰি একেবাৰে খুব সোনকালে সামৰিও দিলোঁ। আৰু সকলোকে পুনৰবাৰ দেৱালীৰ শুভেচ্ছা জনাইছোঁ। পোহৰেৰে উজ্বলাই তোলক, চাকিৰ পোহৰৰ নিচিনাকৈ আপোনালোকৰ জীৱনবিলাকো। আৰু এইফালে আমাৰ টায়াৰনৰ ধেমালি। তেতিয়াহ'লে পুনৰবাৰ আপোনালোকক দেৱালীৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ দিছোঁ, বাই। নাযাব, জ্বলি আছে। এইটো সৰু কম কাম নাই। হয়তো চাকি ফুটিলে কি যে জ্বলাইছে, একদম ফটোৱা বস্তু এটা আনিলা দেই। সেইটো ফুটিব নে কি? কি এইটো? তাৰমানে কলিতা সেমেকা সেমেকা অলপ অলপ